গৰ্ভৱতী মহিলাই নিজে নিমখেৰে জানো গৰ্ভত ল'ৰা নে ছোৱালী। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেল অসমীয়াত ঘৰুৱা দিহাবাই চন্দ্ৰকলালৈ স্বাগতম জনালোঁ। বন্ধু বান্ধৱীসকল, আজি আমি এই প্ৰেগনেঞ্চি ভিডিঅ'টিত জানিম গৰ্ভৱতী মহিলাৰ গৰ্ভত থকা শিশু ল'ৰা নে ছোৱালী তাৰে বিষয়ে। বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ ওচৰত এটা এনেকুৱা উপায় লৈ আহিছোঁ যাৰ দ্বাৰা আপোনালোকে 1 মিনিটতে গম পাব পাৰিব যে আপোনালোকৰ গৰ্ভত থকা শিশু কি হয়, ল'ৰা নে ছোৱালী হয়। বন্ধু বান্ধৱীসকল, ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ভিডিঅ'টি তলত যি ৰেড কালাৰ ছাবস্ক্ৰাইব বাটন আছে প্ৰেছ কৰিব, আৰু যদি আপোনালোকক মোৰ ভিডিঅ'টি ভাল লাগে তেন্তে এটা লাইক কৰিব। আহক তেন্তে এতিয়া আমি ভিডিঅ'টিৰ মাজলৈ যাওঁ। বন্ধু বান্ধৱীসকল, কি হয় যেতিয়া এজনী মহিলা গৰ্ভৱতী হয় তেতিয়া কি হয়, মহিলাৰ জনৰ উৎসুকতা থাকে যে তেওঁৰ গৰ্ভত থকা শিশু কি হয়, ল'ৰা হয় নে ছোৱালী হয়। বন্ধু বান্ধৱীসকল, আপোনালোকে জানে ভাৰতত লিংগ পৰীক্ষা কৰাটো দণ্ডনীয় অপৰাধ হয়। আপোনালোকে লিংগ পৰীক্ষা কৰিব নোৱাৰে ভাৰতত বা মেডিকেল হেল্প ল'ব নোৱাৰে, কিন্তু আপোনালোকে এনেকুৱা কিছুমান লক্ষণ আছে বা উপায় আছে যাৰ দ্বাৰা আপোনালোকে অনুমান লগাব পাৰে যে আপোনালোকৰ গৰ্ভত থকা শিশু কি হয়, ল'ৰা হয় নে ছোৱালী হয়। আৰু বন্ধু বান্ধৱীসকল, এইখিনিতে মই আপোনালোকক কৈ দিওঁ, মোৰ চেনেলে কোনো লিংগ ভেদভাৱক ছাপোৰ্ট নকৰে। মই ভিডিঅ' বনোৱাৰ উদ্দেশ্য এইটোৱে যে কিছুমান গৰ্ভৱতী মহিলাৰ যিটো জনাৰ উৎসুকতা, সেই উৎসুকতা কম কৰাৰ কাৰণে মই এই ভিডিঅ'টি প্ৰস্তুত কৰিছোঁ। আহক বন্ধু বান্ধৱীসকল, এতিয়া আমি জানো নিমখেৰে কেনেকৈ জানিব পাৰি যে গৰ্ভত থকা সন্তান কি হয়, ল'ৰা হয় নে ছোৱালী হয়। যেতিয়া এজনী গৰ্ভৱতী মহিলাৰ 3 মাহ এনে পাৰ হৈ যায়, তাৰপিছত 4ৰ্থ মান্থত কি হয়, গৰ্ভৱতী মহিলাৰ পেট দেখা দিব ধৰে, যাৰ বাবে মানুহবিলাকে জানিব বিচাৰে যে তেওঁৰ গৰ্ভত থকা শিশু কি হয়, ল'ৰা হয় নে ছোৱালী হয়, বা ল'ৰা হ'ব নে ছোৱালী হ'ব, এইবোৰ কথা চলি থাকে। আহক এতিয়া জানো নিমখেৰে কেনেকৈ জানিব গৰ্ভত ল'ৰা নে ছোৱালী। বন্ধু বান্ধৱীসকল, ইয়াৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, প্ৰথমতে আপোনালোকৰ যিটো ৰাতিপুৱাৰ প্ৰথম ইউৰিন বা প্ৰস্ৰাৱ আপোনালোকে এটা বাচনত লৈ ল'ব বা এটা বাতিত লৈ ল'ব। তাৰপিছত আপোনালোকে তাত 1 চামুচ নিমখ মিহলাই দিব। মিহলাই দি আপোনালোকে 1 মিনিট চাব। তাৰপিছত যদি আপোনালোকে দেখে যে ইউৰিনৰ লগত যদি নিমখটো মিলি ৰিয়েকশ্যন দিছে, অৰ্থাৎ ইউৰিনত যিটো HCG নামক যিটো হৰমন অধিক যদি ক্ৰিয়া কৰি যিটো বুবুল, সেই বুবুলটো হৈছে, তেন্তে মনা হয় যে গৰ্ভত থকা সন্তান এজনী মৰম লগা ছোৱালী হয়। আৰু যদি নিমখৰ লগত যদি ইউৰিন মিহলাৰ পিছত একো ৰিয়েকশ্যন নিদিয়ে, তেন্তে মনা হয় যে গৰ্ভত থকা সন্তান এজন ল'ৰা হয় বুলি। গতিকে এনেদৰে গম পাব পাৰে যে নিমখেৰে গৰ্ভত কি আছে, ল'ৰা নে ছোৱালী। যদি আপোনালোকক মোৰ এই ভিডিঅ'টি ভাল লাগিছে তেন্তে এটা লাইক কৰিব, লগতে মোৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব, লগতে মোক কমেণ্ট কৰি জনাব কেনেকুৱা লাগিল মোৰ ভিডিঅ'টি, বা আগলৈ কিবা প্ৰেগনেঞ্চি ৰিলেটেড জানিব বিচাৰিছে মোক কমেণ্ট কৰি জনাব। ঠিক আছে, ধন্যবাদ।